বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিধ্বস্ত নামৰূপ টিংখাং সংযোগী পথ নামৰূপ বাগিচাৰ সমীপৰ পথৰ এছোৱা খহি পৰাৰ ফলত সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম পানীৰ কোমল সোঁতত কালভাৰ্ট ভাঙি যোৱাৰ ফলতে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি মাছটেকা পৰ্যন্ত খহনীয়াগ্ৰস্ত স্থানত উপস্থিত থাকি প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰিলে স্থানীয় বিধায়ক তৰংগ গগৈয়ে ভাইটি এজনৰ পৰা এটা বাৰ্তা পালোঁ যে নামৰূপৰ পৰা টিংখাঙৰ সংযোগী পথ নামৰূপ বাগানৰ অঞ্চলটোত এটা কালভাৰ্ট আছিলে তাত প্ৰায় মূল পথটোৰ এটা অংশ বহি গ'ল আৰু এটা অংশ প্ৰায় পানী উটি গ'ল লগে লগে ঘৰ পাই দেখিলোঁ যে প্ৰায় নামৰূপৰ গোটেই একটো কালি দিনটোত বহুত বেছি বৰষুণ গোটেই বৰষুণৰ পানী এটা নলাৰ পৰা গৈ থাকে আৰু গৈ আমাৰ ওচৰৰ এই দিচাং নদীত পৰেগৈ কিন্তু কি কাৰণে বা হ'ল চাগে বহুত বেছি পুৰণা কালভাৰো হ'ব পাৰে এটা অংশ বহি যোৱাৰ কাৰণে ৰাস্তাটো প্ৰায় ৰাস্তাৰ মাজলৈকে ফাট মেলিলে আৰু মই দেখা পালোঁ যদি এইটো ইমিডিয়েটলি ৰিপেয়াৰিং কৰা নহয় কালি ৰাতিপুৱালৈকে চাগে ৰাস্তা আধা হৈ নাথাকিব পাৰে ৰবিবাৰ দিন মই ৱাটাৰ ৰিচোৰ্চ তথা PWBক ধন্যবাদ জনাওঁ দেওবাৰ দিন হোৱাৰ পাছতো বিষয়াসকলক ফোনাফোনি কৰিলোঁ চবেই আজি আহি এতিয়া প্ৰায় 10:30 বাজিছে